নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখাবলৈ লৈছোঁ যে ৰিজিউমি এখনত কেনেদৰে নিজৰ ফটো এখন পেষ্ট কৰিব বা বায়োডাটা এখনত কেনেদৰে নিজৰ ফটোখন পেষ্ট কৰিব। এয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত কেনেদৰে বায়োডাটা এখনত বা ৰিজিউমি এখনত ফটো পেষ্ট কৰিব সেয়া আপোনালোকক দেখাম। ভিডিঅ'টো আৰম্ভণিৰ পৰা একদম শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপুনি টাইপ কৰা ৰিজিউমিখন এনেকৈ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত ইয়াতে ইনচাৰ্টত যাব, ইনচাৰ্ট টেবত যাব। ইনচাৰ্ট টেবত যোৱাৰ পিছতে পিকচাৰ বুলি পেলাই এটা অপশ্যন আছে, পিকচাৰত যাব। পিকচাৰলৈ যোৱাৰ পিছত যিখন আপোনাৰ ফটো কোনটো ফল্ডাৰত আছে সেইটো আপুনি চাৰ্চ কৰি ল'ব। মোৰ ডেস্কটপত আছে, মই ডেস্কটপত গ'লোঁ। ডেস্কটপত যোৱাৰ লগে লগে এইখন ফটোখন আহি গ'ল। এই ফটোখনত আপুনি এবাৰ ক্লিক কৰিব, তাৰপিছত ইনচাৰ্ট কৰি দিব। ইনচাৰ্ট কৰি দিয়াৰ পিছত এই ফটোখন আহি গ'ল। এই ফটোখনক এইবাৰ আমি ইয়াতে পেষ্ট কৰিব লাগে। এই জেগাত আছে, এই জেগাৰ পৰা আমি ওপৰত লৈ যাব লাগে। ওপৰত নিয়াৰ কাৰণে পোনপ্ৰথমে ইয়াৰ ওপৰত আপুনি কাৰ্চৰ পইণ্টাৰটো লৈ আহিব। পইণ্টাৰটো অনাৰ পিছত ইয়াতে ৰাইট চাইডে এটা ধেনু ভেৰিয়াকৈ এটা মানে চাইম্বল আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ফটোখন কোন চাইডে লাগিব, মাজত লাগিব নে ছাইডত লাগিব নে ক'ত লাগিব, সেইটো পোনপ্ৰথমে এবাৰ এনেকৈ চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত এইটো কাটি দিব। কাটি দিয়াৰ পিছত এইটো মুভ হ'ব। তাৰমানে সেইটো কৰাৰ পিছত সেই পজিশ্যনটো মিলোৱাৰ পিছতহে এইটো এনেকৈ মুভ হয়। এনেকৈ লৈ যাব। লৈ যোৱাৰ পিছত এইটো এনেকৈ ইয়াতে ধুনীয়াকৈ বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত এইটো হৈ গ'ল আপোনাৰ ধুনীয়াকৈ ফটোখন পেষ্ট হৈ গ'ল। তাৰপিছত আপুনি যদি ইয়াক ডিজাইন কৰিব বিচাৰিছে বা ইয়াৰ ছাইডত বৰ্ডাৰ দিব বিচাৰিছে, ঠিক আছে, বৰ্ডাৰ দিব পাহৰি গ'ল, এইটো আপুনি বৰ্ডাৰ দিব পাৰে। আপোনাৰ নিজৰ ইচ্ছামতে এটা ডিজাইন এটা দিব পাৰে আৰু এনেকৈ যেনেকৈ দিব বিচাৰিছে। যদি লাগে এনেকৈ দিব পাৰে যদি লাগে, আৰু যদি নালাগে এইটো নিদিলেও কোনো কথা নাই। এনেদৰে এইটো আপুনি দিব পাৰে। নাইবা ইয়াতো আছে বৰ্ডাৰ অপশ্যন, তেওঁ বৰ্ডাৰ কালাৰটো এনেকৈ দিব পাৰিব, ব্লেক দি কেনেকৈ ধৰণৰ দিয়ে এনেদৰে দিব পাৰিব। তো এয়া আছিলে আজিৰ ভিডিঅ'টোত যে বায়োডাটা এখনত কেনেদৰে ফটো এখন পেষ্ট কৰা হয়। একদম ইজি। আপোনালোকে এনেদৰে বায়োডাটা এখনত নিজৰ ফটোখন ধুনীয়াকৈ পেষ্ট কৰি ল'ব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একদমেই নাপাহৰিব। নমস্কাৰ।